নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই আজি তোমালোকৰ সৈতে আলোচনা কৰিবলৈ আহিছো ক্লাছ 6 ৰ ৰেইনবো লেসনটোৰ এটা নতুন অধ্যায় লৈ এই কিতাপখন মোৰ ভাইটিৰ পৰা মই সংগ্ৰহ কৰিছো এই ক্লাছ 6 ত পঢ়ি থাকে এ তোমালোকৰ নতুন এবাৰ সিলেবাস আহিছে হে তোমালোকৰ এনসাৰ সমূহ মই এই ভিডিওটোত তোমালোকক পঠাই দিম ইয়াৰে আটাই গিটা কুৱেশ্যনৰ এনসাৰ তোমালোকে মোৰ এই চেনেলটোত পাবা ইয়াত ফাৰ্স্ট কুৱেশ্যনটো কি দিছে look at the pictures which ones have you seen in real life put a tick in the circle অৰ্থাৎ তোমালোকে ইয়াত দিয়া ছয়টা ছবিও তোমালোক ভালদৰে পৰ্যবেক্ষণ কৰিব দিছে তাৰ পিছত যে কেইটা তুমি ছবি নিজে প্ৰ্যাকটিক্যাল কৰি দেখিছা বা ৰিয়েল লাইফত দেখিছা বাস্তৱ জীৱনত তুমি যে কেইটা ছবি দেখিছা সেই কেইটাত কি দিব দিছে টিক মাৰ্ক দিছে যদি তুমি সাগৰ দেখিছা সাগৰ টিক মাৰ্ক দিয়া যদি তুমি এ হিল অৰ্থাৎ পাহাৰ দেখিছা পাহাৰ টিক দিয়া এ ডেজাৰ্ট যদি তুমি মৰুভূমি দেখিছা মৰুভূমি টিক মাৰ্ক দিয়া এ ৰিভাৰ যদি তুমি এখন নদী দেখিছা তেতিয়া নদী টিক মাৰ্ক দিয়া এ ক্লাউড যদি তুমি মেঘ দেখিছা মেঘত তুমি কি দিয়া টিক দিয়া এ ক্লিফ মানে হৈছে সাগৰৰ মাজৰ এনেকুৱা ভাঙা পাহাৰৰ অংশ য'ত নেকি কি হৈ থাকে পানীবোৰ আহি খুন্দা মাৰি থাকে এতিয়া জি টু দেখিছা তুমি তাতে টিক মাৰ্ক দি দিলেই হ'ল নাও টক এবাউট ইউৰ এক্সপিৰিয়েন্স উইথ ইউৰ পাৰ্টনাৰ এতিয়া তুমি তোমাৰ বন্ধুৰ সৈতে বা বান্ধৱীৰ সৈতে এই বিষয়ে কি কৰিব দিছে তোমাৰ যিটো অভিজ্ঞতা সেই বিষয়ে শ্বেয়াৰ কৰিব দিছে মৰমৰ ছাত্ৰ ছাত্ৰীসকল এতিয়া আমি এই লেসনটো ৰিচাইট অৰ্থাৎ পঢ়িবলৈ দিছে তোমালোকক কবিয়ে ক'ত ফুৰিব গৈছিলে হিল পাহাৰত ফুৰিবলৈ গৈছিলে এদিনাখন আবেলি কবিতাটোৰ নাম হৈছে আফটাৰনুন অন এ হিল এই কবিতাটোৰ কবি কোন বুলি কৈছে দিয়া আছে চোৱা এডনা সেন্ট ভিনসেন্ট মিলি হল এই কবিতাটোৰ কবি তেখেত আমেৰিকাৰ কবি ভিনসেন্ট মিলে ডাঙৰীয়াই এই কবিতাটো ৰচনা কৰিছিলে পাহাৰৰ ওপৰত উঠি এটো কবিতা দিছে এতিয়া কবিতাটো আমি পঢ়ি চাম আৰু এই ভিডিওটোৰ মাজতেই তোমালোকে এখন আটাইকেইটা প্ৰশ্নৰ উত্তৰ পাবা হে মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমি ভিডিওটো আৰম্ভ কৰো I will be the clearest thing under the sun মই হম আটাইতকৈ আনন্দিত সূৰ্যৰ ক'ত তলত তাৰমানে সূৰ্যৰ তলত থাকিব কবিয়ে ক'ত উঠি আছিল পাহাৰত I will touch 100 flowers and not pick one মই এই পাহাৰৰ 100 জোপা ফুল চুব পাৰিম বা 100টা ফুলৰ লাৰিব পাৰিম স্পৰ্শ কৰিব পাৰিম কিন্তু মই এটি ফুলো ছিঙিব নোৱাৰো এই কথাটো কৈছে তাৰ পিছত দিছে I will look at cliffs and clouds I will look মই চাব পাৰিম দেখিব পাৰিম কি দেখিব পাৰিম হিল বা টিলা বা খাৰি বা চৈতান ক্লিফ মানে হল এইকেইটা আৰু ক্লাউড মানে হৈছে মেঘ উইথ কোৱাইট আইজ মই এইবোৰ ক্লাইফ আৰু ক্লাউডছ আদি নিস্তব্ধ পৰিবেশত নিস্তব্ধ চকুৰে চাব পাৰিম এই কথাটো কবিয়ে ক'ব বিচাৰিছে তাৰ পিছত কি কৈছে watch the wind blow down the grass and the grass rise অৰ্থাৎ মই এই বতাহত ঘাঁহনিবোৰ তল ওপৰ হোৱা অৰ্থাৎ ডাউন মানে তল হোৱা আৰু ৰাইজ মানে থিয় হোৱা এই ঘাঁহবোৰ বতাহত যে ধুনীয়াকে থিয় হৈছে এই পৰি গৈছে এই দৃশ্যটো চাব পাৰিম বুলি কৈছে তাৰ পিছত কৈছে and when lights being to show up from the town আৰু যেতিয়া লাইটবোৰ ওপৰৰ পৰা তললৈ দেখুৱাবলৈ আৰম্ভ কৰিব বুজি পাইছানে কোৰ লাইনবোৰ চহৰৰ ইয়াত তলত দিয়া আছে চোৱা চহৰৰ up from the town I will mark which must be mine and then start down তাৰপিছত কি কৈছে কোনটো মোৰ হ'ব লাগিব মই চিহ্নিত কৰিম কি লাইটবোৰ আৰু তাৰ পাছত তললৈ আৰম্ভ কৰিম বা কৰা এনেদৰে বুজাব বিচাৰিছে কবিয়ে
কবিতাটো অকমান টান হয় কবিয়ে নিজৰ ভাষাৰে এইবোৰ প্ৰকাশ কৰিছে তেখেতে প্ৰকৃতিৰ মনোমোহা ইয়াত দৃশ্য ইয়াত দিছে দেখিছেনে এইবিলাক ক্লাইফটো তোমালোকে দেখিছা টিলা বুলি কয় বা চৈতান বুলি কয় আৰু ইফালে তোমালোকে ধুনীয়া পাহাৰৰ ওপৰত দৃশ্য দেখিবলৈ পাইছা মূলতঃ মোৰ ছাত্ৰ ছাত্ৰীসকলে এইখিনিয়ে কবিতাটি আছিলে এতিয়া এই কবিতাটিৰ তলৰ ফালে চোৱা এডনা সেন্ট ভিনসেন্ট মিলে কি লিখিছে কোট কবি বুলি কৈছে আমেৰিকাৰ কবি হয় বুজি পাইছানে তেখেতে কি প্ৰাইজ পাইছিলে এই কবিতাটোৰ বাবে ইউএছ অৰ্থাৎ ইউনাইটেড ষ্টেটত পুলিটজাৰ প্ৰাইজ পাইছিলে বুজি পাইছা তেখেতৰ মৃত্যু ডাইট মানে মৃত্যু হৈছিলে 19 অক্টোবৰ 1950 চনত আৰু তেখেতৰ কিছুমান কৰ্ম অৰ্থাৎ সাহিত্যৰাজি হৈছে এ ফিউ ফাইটস ফ্ৰম থিষ্টলেছ আৰু বালাণ্ড অফ দ্য হাৰ্প ৱেভাৰ এটসেট্ৰা ইত্যাদি এই দুটা কবিতা তুমি কৰ্ম সাহিত্য কৰ্ম তোমালোকে চাই থবা বলা এতিয়া আমি কুৱেশ্যন আনসাৰ আলোচনা কৰোঁ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমি কবিতাটো ইতিমধ্যে ৰিচাইট কৰিলোঁ এতিয়া আমি এক্টিভিটিসমূহ তোমালোকৰ সৈতে মই আলোচনা কৰিম তোমালোকে শিক্ষকৰো সহায় ল'বা ইয়াত প্ৰথমতে কি দিছে লেটছ সি হাউ মাচ উই হেভ আণ্ডাৰষ্টুড অৰ্থাৎ এতিয়া আমি চাম আমি এই কবিতাটো কিমান দূৰ বুজি পালোঁ এনচাৰ দ্য ফলোইং কুৱেশ্যনছ এতিয়া তলৰ প্ৰশ্নকেইটাৰ আমি এনচাৰ কৰিম What are the few things that the poet will see while standing a hill in the afternoon? অৰ্থাৎ প্ৰশ্নটোত কৈছে যেতিয়া কবিয়ে পাহাৰত থিয় হৈ আছিলে তেতিয়া কেইটামান কি থিংছ বস্তু দেখিছিলে কি বস্তু দেখিছিলে বাট সেইকেইটা ইয়াৰে শুদ্ধ উত্তৰটো ইয়াতে মই দি দিছোঁ তোমালোকক চাই লোৱা এ নম্বৰ কুৱেশ্যন আনচাৰটো দ্য পইণ্ট উইল চি দ্য গ্ৰাছ বয়িং ডাউন এণ্ড দ্য ৰাইজিং এগেইন trees sowing and hundreds of flowers beauty of nature on the hill on the afternoon etu yar uttor next two number proshno chua when will the grass bow down and rise again ketia khabur ki korisile tolor phale nami goisile ako udoy hoisile upor phale ba rise hoisile etu uttor ya dia ase chua the grass will bow down and rise again when the wind blow over it যেতিয়া বতাহবোৰ তাৰ পৰে পলি আছিল তাৰ পিছত what will the poet do on the hill in the afternoon ইয়াৰ উত্তৰটো হ'ব the poet will go home in the evening also এটো হ'ব কেমা কৰিবা the poet will sit quietly and enjoy the sights and sounds of nature কবিয়ে কি কৰিছিলে নিস্তব্ধভাৱে বহি আছিল কবিতাটো আমি পাইছো আৰু চকুৰে উপভোগ কৰি আছিল তাৰ মনোমোহা প্ৰকৃতিৰ দৃশ্যবোৰ তাৰ পিছত দিছে when will the poet go to the home কবিয়ে কেতিয়া ঘৰলৈ যাব এই কথাটো দিছে যেটো কবিতাটো এটো স্পষ্টকে দিয়া নাই আমি ইয়াৰ পৰা অনুমান কৰি কোৱেশ্যনটোৰ এনসাৰ কৰিছো কবিৰ অনুভৱৰ জৰিয়তে যে তেখেতে যেটো আফটাৰনুন আবেলি গৈছিলে পাহাৰত গতিকে তেখেতে কেতিয়া আহিব the poet will go to home in the evening when the sun set যেতিয়া সূৰ্যটো ডুব যাব বা অস্ত যাব তেতিয়া কি হ'ব হয়তো কবি ঘৰলৈ উভতি আহিব তাৰ পিছৰ প্ৰশ্নটো দিছে why do you think the poet will not pick any flower কবিয়ে কিয় ফুল এটাও পিক কৰা নাছিলে ছিঙাৰ নাছিলে এটো কথা ইয়াত উত্তৰটো ধুনীয়াকৈ তুমি লিখি লোৱা the poet will not pick any flowers because he want to admire nature without disturbing কাৰণ কবিয়ে প্ৰকৃতিৰ মনোমোহা দৃশ্য উপভোগ কৰিব বিচাৰিছিল এনজয় কৰিব বিচাৰিছিল তাত কোনো ধৰণৰ ডিস্টাৰ্বিং বা অসুবিধা কৰিব বিচৰা নাছিল এতিয়া write down the stanza from the poem that you like the most দুই নম্বৰটোৰ তোমালোকৰ কবিতাটোৰ যেটো স্তবক ষ্টেঞ্জা তোমালোকৰ বেছি ভাল লাগিছে ইয়াৰ যিকোনো এটা ষ্টেঞ্জা তোমালোকে ইয়াত লিখিবা আৰু শিক্ষকক দেখুৱাবা সদা শিক্ষাগুৰু তথা মৰমৰ ছাত্ৰ ছাত্ৰীসকল 3 নম্বৰটো কুৱেশ্যন দিছে তোমালোকক read the following explanation of the three stanza of the poem given below identify and
write the stanza number next to each explanation. Here the explanation kini কোনটো stanza অর্থাৎ দফাৰ পৰা কবিতাটো কোনটো দফাৰ পৰা লোৱা হৈছে এই কথা কিন্তু তোমালোকক দিছে মই ডাইৰেক্ট তোমালোকক এনসাৰ খিনি কৈ দিছো এই যেটো stanza দিছে এই stanza টো কৰ পৰা লোৱা হৈছে এখিনি কৰ পৰা লোৱা হৈছে stanza number 2 STANZA stanza no number 2 বুলিবা stanza number 2 এটো কৰ পৰা দিছে এটো হ'ব stanza number 3 আৰু এইখিনি কৰ পৰা দিছে stanza number 1 তাৰ পিছত তোমালোকক match the following অৰ্থাৎ তোমালোকক মিলাব দিছে the point এটো the point টো কোনটো হ'ব এটো আমাৰ হ'ব 2 নম্বৰ will be on a hill in the afternoon এটো হ'ব a lot of flower কোড আছিল বহুত ফুল কোড আছিল পাহাৰত আছিল আকৌ আর in the hill তাৰ পিছত কি the grass খাবৰ কি হৈছিল down or rise হৈছিল এটো কোড হ'ব এটো bow down and rise again আকৌ উঠিছিল পৰি গৈছিল আকৌ উঠি গৈছিল lights to কোনটো হ'ব এটো so up from the town it is a pass number to সোৱা তোমালোকে discuss with your friends what you have understood from the poem and share with your class তোমালোকে কি বুজি পালা এই কবিতাটোৰ পৰা এইখিনি তোমালোকে কিহৰ লগত তোমাৰ ক্লাছত মানে কি তুমি শেয়াৰ কৰিব দিছে বিলাই দিব দিছে তোমাৰ কি বুজি পালা মই তোমালোক লিখি দিছো উত্তৰটো সোৱা এই মতে তোমালোকে লিখি দিলে তোমালোকৰ গ্ৰুপ ডিসকাশনৰ ওয়ার্কটো কমপ্লিট হ'ব কোৱেশ্চনটো লিখিব দিছিলে বন্ধুৰ লগত আলোচনা কৰি কি বুজি পালে লিখিব দিছিলে এখিনি লিখি দিবা তোমালোকে I have understood that the point এখিনি বস্তু ধুনিয়াকে ইয়ালৈকে তোমালোকে লিখি দিবা ঠিক আছে এখিনি লিখিলে হ'ব তোমালোকে তো নেক্সট কোৱেশ্চন আছে এর কেৰেমান বক্স দি আছে রাইমিং ওয়ার্ডস দি আছে 1 2 3 টা রাইমিং ওয়ার্ডস দি আছে এই রাইমিং ওয়ার্ডস কিটা দিয়া এইটা তোমালোক নিজে ফলো মানে ফিল আপ কৰিব দিছে So tomorrow 6 number answer to enake likhi diba brown down crown town skies rise flies trees run sun fun and right duniyake eketa box likhi diba to next to dise tumalogot ki koribo dise following phrases from the poet poribo dise read koribo dise eta tumalogot duniyake poriba aru eta বহুত ধুনিয়া কথা দিছে কি দিছে alliteration মানে কি ইংৰাজী দুনিয়াকে দিয়া আছে অসমীয়াত মানে কি হ'ব alliteration মানে বুজিবৰ বাবে লিখি দিছো এটা অসমীয়াত alliteration মানে হৈছে একোটা ধ্বনি বা আখৰেৰে একাধিক শব্দ আৰম্ভ হোৱাটো যি কবিতা ছন্দ আৰু সৌন্দৰ্যৰ বৃদ্ধি কৰে এতিয়া তোমালোকক এটা এইটোত কি দিছে এটা alliteration sound দি দিছে তোমালোকক 18 টা দিছে ফিল আপ কৰিব দিছে বুজি পাইছা না alliteration sound দিছে ফিল আপ কৰিব দিছে তলৰ গেটা এখিনি লিখিব পাৰা pretty face singing star busy bees tall towers এবিলাক তোমালোকে লিখিব পাৰা তাৰপিছত 8 নম্বৰটোলে সোৱা তোমালোকে এখিনি পঢ়িব দিছে পঢ়ি পেলাই কি নেচাৰে আমাক কি বস্তু দিছে ৰাইট ডাউন লিখিব দিছে কি দিছে কোৱাচোন নেচাৰে আমাক কি দিছে ফ্ৰেছ এয়াৰ দিছে সুইট ফ্ৰুইট দিছে লিখি দিছে সোৱা ফ্ৰেছ এয়াৰ সুইট ফ্ৰুইটস shade of trees আৰু কি দিছে নেচাৰে বহুত বস্তু দিছে এবিলাক তোমালোকে ধুনীয়াকৈ লিখিব পাৰা নেক্সট তোমালোকৰ যেটো 9 নম্বৰ প্ৰশ্ন আছে ইয়াত তোমালোকে এইটো পিকচাৰটো চাই ফলে এটাকে তোমালোক কি ফিচাৰ্স তোমালোকক দিয়া আছে এখিনি চাই তোমালোকে এটা ধুনীয়া ডেসক্ৰিপচন এটা লিখিব লাগিব মানে এটা টকা লিখিব লাগিব টকাটো এইখিনি কথা থাকিব লাগিব সো মই তোমালোকক ধুনীয়াকৈ লিখি দিছো তোমালোকে এই টকাটো ডাইৰেক্ট লিখি দিব পাৰা আৰু শিক্ষকৰ সহায় লবা আৰু এটো লিখিলে তোমালোকৰ শুদ্ধ হ'বই সো তোমালোকে এই 9 নম্বৰ যেটো পিকচাৰ চালা এটো পিকচাৰটো যে চালা এখিনি তুমি বস্তু ধুনীয়াকৈ তোমালোকে লিখি লবা ভিডিওটো পজ কৰি লবা মই পঢ়ি দিও তোমালোকে এখিনি পঢ়ি ধুনীয়াকৈ লিখি লবা এটা মাজত এটা কোৱেশ্চন ৰৈ গৈছে 8 ৰ বি2 ৰৈ গৈছে এই কোৱেশ্চনটোৰ এনসাৰ মই তলত দিছো ইয়াত কি দিছে দা পইণ্ট ড্ৰাইভস ইমেজ প্লেজার অফ লুকিং এট নেচাৰ এটো তোমাক শেয়াৰ উইথ ইউৰ ফ্ৰেন্ড এটো লিখিব দিছে কোৱেশ্চনৰ এনসাৰ এই কোৱেশ্চনটো এনসাৰ মই দি দিছো সোৱা 8 নম্বৰৰ বি2 তোমালোকে এনেকৈ ধুনীয়াকৈ এখিনি লিখি দিবা এতিয়া তোমালোকে 10 নম্বৰটো সোৱা ইয়াত ফাইন্ড আ ওয়াৰ্ডস related to nature লগত related word লিখিব দিছে মই ইয়াত বিচাৰি পাইছো ক্লাইফ সান তাৰপিছত গ্ৰাস আৰু টেবল আৰু এতিয়া এই মেক সেন্টেন্সেস ইউজিং ইটস word এতিয়া তোমালোকক কি কৰিব দিছে যিকিটা word তুমি বিচাৰি পালা এইকিটাৰ ওপৰত সেন্টেন্স লিখিব দিছে মই ধুনীয়াকৈ দি দিছো সা ক্লাউড দা ক্লাউড floated settle across the sky আটাই কিটা মই তোমালোকক লিখি দিছো তোমালোকে ধুনীয়াকৈ পঢ়ি লিখিবা আৰু শিক্ষকক দেখুৱাবা
তাৰপিছত 11 নম্বৰ এয়া তোমালোক এখানে পঢ়ি চাবা তাৰপিছত 11 নম্বৰ বি টু দিছে কি চোৱা লুক এট দ্য পিকচাৰটো চাই এটা শেপ কেইটামান দিয়া আছে ছয়টা শেপ দিয়া আছে আৰু ইফালে ছয়টা কি ফিচাৰ্ছ তোমালোক দিয়া আছে কোনটো কোড বহিব মই ধুনীয়াকৈ দি দিছো চোৱা 1 নম্বৰটো কোড বহিব 1 দি দিছো 2 দি দিছো 3 দি 4 এনেকৈ দি দিছো এই বক্সত তোমালোকে যিকেইটা মই লিখি দিছো এইকেইটা তোমালোকে ধুনীয়াকৈ লিখি ল'বা যেনে 3 নম্বৰ লাইনটো হ'ব কি দি আছে ৱাটাৰিং ৰেগুলাৰলি এটো 3 নম্বৰ বহিব ঠিক আছে 6 নম্বৰ কি ফেন্সিং 6 নম্বৰ কোড দিছো মই ইয়াতে লিখিবা 6 নম্বৰ ফেন্সিং দিছে ঠিক আছে এনেকৈ ধুনীয়াকৈ লিখি লোৱা তাৰপিছত তোমালোক ছাত্ৰ ছাত্ৰীসকল 12 নম্বৰটো এটা স্ক্ৰীনত তোমালোক লিখিব আছে ধুনীয়াকৈ নেচাৰেল পৰিৱেশ এটা তোমালোক ইয়াত ড্ৰ কৰি দিবা য'ত পাহাৰ পৰ্বত চৰাই চিৰিকটি থাকিব তাৰপিছতে ইয়াতে তোমালোকক ৰিড ৱৰ্ড এলাউড জোৰে জোৰে এই শব্দকেইটা পঢ়িবা হিল ৰাইজ লাইট ৱাইড ক্লাইভ থিং পিক মাইন এইকেইটা ধুনীয়াকৈ জোৰে জোৰে পঢ়িবা তাৰপিছত এতিয়া বক্সটোৰ এইকেইটা বস্তু তোমালোকে লিখি ল'বা আইটো হিলটো যেনেকৈ চাউণ্ড হৈছে এনেকৈ ধুনীয়াকৈ তোমালোকে লিখি ল'বা তাৰপিছত তোমালোকক পাৰ্ট অফ স্পীচৰ গ্ৰামাৰ অলপ কুৱেশ্যন দিছে পাৰ্ট অফ স্পীচত পৰে এইবিলাক নাউন প্ৰনাউন এডজেক্টিভ ভাৰ্ব এই দুটা দিছে নাউন কি হ'ব নামবুজা শব্দ হিল ছান ডুক এলিফেণ্ট এইবিলাক তাৰপিছত প্ৰনাউন আই মি চি হি এইবিলাক হ'ব এডজেক্টিভ হ'ব গ্লেডিছ ব্ৰাইট বিউটিফুল ভাৰ্ব দিছে টাচ স্পৰ্শ কৰা ৰান দৌৰা ইট খোৱা এনেধৰণৰ তাৰপিছত তোমালোকক এইটো এটা কি দিছে পজিটিভ ডিগ্ৰী কম্পাৰেটিভ ডিগ্ৰী কিছুমান চাৰ্ট দিছে এইটো গ্ৰামাৰ কিতাপত তোমালোকে দীঘলীয়া চাৰ্ট দিবা চব মুখস্থ কৰি ল'বা ক্লাউড ক্লাউডাৰ ক্লাউডেছ এনেকুৱা তোমালোকক নেক্সট পেজত তোমালোক চোৱা ইয়াত তোমালোকক ফিল আপ কৰিব দিছে কুৱাইটেষ্ট ধুনীয়াকৈ দি দিছোঁ মই তোমালোকে চোৱা লিখি ল'বা তাৰপিছত এইকেইটা তোমালোকক উইল আৰু চেল ব্যৱহাৰ কৰি বাক্য লিখিব দিছে উইল আৰু চেল ব্যৱহাৰ কৰি লিখিছোঁ আই উইল ফিনিছ মাই হোমৱৰ্ক ইন দ্য মৰ্ণিং আই চেল ভিজিট মাই গ্ৰেণ্ড মাৰ্ডাৰ্ছ ইন দ্য ইভিনিং তাৰপিছত ইয়াতে তোমালোকক চিম্পল প্ৰেজেণ্ট টেন্স লিখিব দিছে দুটা শাৰী আই ব্ৰাছ মাই টিথ এণ্ড টেক এ বাথ আই ইট মাই ব্ৰেকফাষ্ট এণ্ড গ' টু স্কুল এনেকৈ লিখি ল'বা তাৰপিছত শিক্ষকৰ সহায় লৈ এইখিনি তোমালোকক ধুনীয়াকৈ ইনফৰমেশ্যন ফিল আপ কৰিব দিছে বুজি পাইছিলে এটা কম্পিটিশ্যন এনাউন্সমেণ্ট অফ এন আৰ্ট কম্পিটিশ্যনৰ বিষয়ে লিখিব দিছে আৰ্ট মানে ছবি অঁকা কম্পিটিশ্যন পাতি তোমালোকক এটা এইখিনি ফিল আপ কৰিব দিছে মই দি দিছোঁ ইণ্ডিপেণ্ডেন্স ডে স্বাধীনতা দিৱসৰ দিনা আৰ্ট কম্পিটিশ্যন তুমি পাতিছা কিহৰ বিষয়ৰ ওপৰত টপিক দিছা আৰ্টৰ নেচাৰ সময় ৰিচাৰ্জ সাধাৰণতা আৰু টুলছবিলাক কি টুলছ লাগিব যেনে ব্ৰাছ লাগিব কালাৰ পেঞ্চিল লাগিব এইবোৰ আৰু ধুনীয়াকৈ ফিল আপ কৰি দিছোঁ বন্ধুসকল মোৰ ছাত্ৰ ছাত্ৰীসকল এইখিনি ভিডিঅ'টোত আছিলে তোমালোকৰ বাবে তোমালোকে যদি ভিডিঅ'টো ভাল পালা চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া আৰু লাইক দি দিয়া বহুত কষ্ট কৰি তোমালোকৰ বাবে এইখিনি যুগুতাইছোঁ আৰু তোমালোকে আশীৰ্বাদ কৰিবা ছাবস্ক্ৰাইব কৰি আৰু সকলোৰে ভাল হওক পৰীক্ষা তাৰে কামনা কৰি আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ